আগনি ককাইদেউ ইয়াত কি কৰি আছ? এই বোৱাৰীজনী স্কুললৈ গৈছে, তাই চাকৰি পালে নহয়। হয় নেকি? ৰাতুলে মানে বোৱাৰীয়েকে চাকৰিয়াল বোৱাৰীহে আনিলে। তাকে মানে তাই অহা দেৰি কৰিছে। এই চাই আছো, চিন্তাও লাগি থাকে নহয়। তাৰ মানে কণী পৰা হাঁহ। কি ককাইদেউ এনো কি কথা কয় আৰু দেই। ঐ তুহুতৰ কাম আৰু দেই, চাই চাই মানে সেই চাকৰিয়াল ছোৱালীজনীহে পালিগি ন? নকব দিয়কচোন তেনেকে। বাৰু হওক দে, হওক, বৰ ভাল কথা, বৰ ভাল কথা। পিছে কথা এষাৰ সুধো, বেয়া পাবি নে কি আকৌ? নেপাওঁ নেপাওঁ, কওকচোন কি কথা। দৰমহা চৰমহা পাইছে নাই? এই প্ৰথম সোমাইছেহে। হয় নেকি? পাবহে এইবাৰ। এইবাৰ পাবহে। এটা কথা আকৌ মন কৰিবি। কি কথা? হেৰি এই পইচা, দৰমহা পইচা যে পাৰিলে ঘৰলৈ পঠিয়াওক আধা, ঘৰলৈ ৰাখক আধা। নকৰে চাগে তেনেকুৱা। নকৰে আজিকালিৰ বোৱাৰীহে, তই গম পাবি পিছত। চাবিচোন অকমান। নকৰিব 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 লাগে, তেনেকুৱা নকৰিব যেনেই লাগে তাই। হয় নেকি? মোৰ কিন্তু অকণ সন্দেহ হয় আজিকালিৰ বোৱাৰীটো। চাবি কথাটো অকমান। হয় দিয়ক। তই আকৌ বেয়া নাপাবি কথাটো সোধাত। নাই পোৱা দিয়ক বেয়া। তাকে তাকে বেয়া পোৱা নাই বাৰু। নকৰিব যেনেই লাগে। তাই ইয়াতে থাকিব, খাব। কাৰণ এইখন ঘৰলে বিয়া হৈ আহিছে, এতিয়া সেইখন ঘৰৰ কথা আৰু চিন্তা কৰি লাভ নাই নহয়, হয় নে নহয়? হয়তো হয় আকৌ, কিয় কথাটো অকমান গমি চাবি আকৌ। হয় হয় বেয়া চেয়া নাপাবি। হয় দিয়ক। ঠিক আছে, তই বোৱাৰীলে ৰ, মই আহো দেই। বেয়া চেয়া নাপাবি আকৌ। নাই নাপাওঁ দিয়ক। ফটকতে সেই ফটা মুখৰ বাইক ওলাই গল। হয় দিয়ক। হয় হয় হ'ব দে ৰ। ৰাতুল, মা তই ক'বালৈ যাৱ নেকি? মই অকণ মানে নগা যাম বুলি ভাবিছো। এই বোৱাৰী দেখোন আহি পোৱাহি নাই তাই। কিয় অহা নাই? তাকে মই চাই আছো, অহা নাইকিয়া দেখোন। দেৰিয়ে হৈ গ'ল দেখোন। তাকে আৰু কথা এটা নহয়। কি কচোন? আজিতো মাহৰ 5 তাৰিখেই হ'ল। তাইতো দৰমহা পাব। আজি দৰমহা হ'ব। ৰচোন, দৰমহা পইচা আকৌ ঘৰলৈ পঠিয়াব নেকি তাই? কি কথা কৈছো? তাকে, তাইতো দৰমহা পইচা কেইটা ঘৰলৈ পঠাব নোৱাৰিব। নাই, কিয় পঠাব তাই? ইয়াতে খাব, বব, থাকিব, ইয়াতে খৰচ কৰিব লাগিব। তাকেতো তই তাইক কবি আকৌ। মই কোৱাটো কম, তাই এনেতো তাই বিয়া হৈ যেতিয়া এইখন ঘৰত আহিছে, ঘৰত আকৌ মানে কিয় পঠাব? সেইটোৱেইটো কথা। তই তাইক একদম হাতৰ মুঠিত ৰাখিবি, ঘৰলে যেন পইচা নপঠিয়াই। ইয়াতে চাকৰি কৰিছে, ইয়াতে খাব, ইয়াতে থাকিব, তাই পইচা ইয়াত খৰচ কৰিব লাগিব। ঘৰলৈ আকৌ কেলে পঠিয়াব? তই সেইকাৰণে একদম ভালকে হাতৰ মুঠিত ৰাখি কৈ দিবি তাইক যে ঘৰলৈ পইচা পঠাবি। চিন্তা নকৰিবি, মানে মই কেনেকে টানকে ৰাখিব লাগে মই জানো নহয়। তাকেতো নহলে সেইটো হলেতো ডাঙৰ কথা হব। প্ৰতি মাহে মাহে মাকলে পইচা দি পঠিয়াব, আমি কেনেকে চলিম? আমিতো চলিব লাগিব। এতিয়া যদি মানে সেই নিজৰ ঘৰৰ চিন্তা কৰে হ'ব নেকি কচোন? নহবতো। এনেতো তোৰ বোৱাৰী বিলাকৰ ধৰ্ম এইটো নহয় যে স্বামীৰ ঘৰ থৈ পেলাই নিজৰ ঘৰৰ চিন্তা কৰিব। তাকেতো, তাই আকৌ যদি দিলেতো ডাঙৰ কথা হব। সেইকাৰণে কৈছো তোক মই, তই এতিয়াৰ পৰা একদম ৰছীডাল টানি ধৰিবি আৰু একদম যেন ঘৰলৈ পইচা পঠিয়াই নিদিয়ে। টানি ধৰিম মানে তই চাই থাক খালি কেনেকে যে মই টানি ধৰো। অকণ চাই থাকে যাচোন, এতিয়াও আহি পোৱাহি নাইকিয়া। এইটোতো কথা ঠিকেই। তই ৰ, মই অকণ চাই আহো। যা। মই কাপোৰখিনিও মেলি থৈ গৈছে, সেইখিনিকে লৈ আহোগে। ইমান দেৰি হ'ল আজি? আজি অলপ কাম আছিলে বেংকত। বেংকলৈ গৈছিলা? আজি 5 তাৰিখ নেকি? আজিতো তোমাৰ দৰমহা হোৱাৰ কথা আছিলে। দৰমহা হ'ল, সেইকাৰণে গৈছিলো। হ'ল ন? ভালে হৈছে দিয়া। ভিতৰলৈ যাওঁ। ৰবা, কথা অলপ আছিলে তোমাৰ লগত। কথাটো ইয়াতে পাতিলে ভাল হ'ব। এতিয়া তুমি পইচাখিনি মানে কি কৰিম বুলি ভাবিছা? পইচাখিনি মানে ঘৰৰ কামত খৰচ কৰিম আৰু অলপ মোৰ মাক দিম। মাক? মানে তোমাৰ মাক? মোৰ মাক দিম আকৌ। তোমাৰ মাক কেলে আকৌ? মই মাক কিয় নিদিম?
মানে মই বুজা নাই কি কৈছা তুমি। মাক দিব নালাগে শুনা, এই প্ৰথম দৰমহা তুমি গোটেই পইচাখিনি এই আমাৰ ঘৰত মাৰ হাতত নি পেলাই তুমি জমা দিবা, মায়ে ভাল পাব। কি কৈছা? মোৰ প্ৰথম দৰমহা তোমাৰ মাক দিম? ক'ব লাগিছিল মোৰ মাক দিবলৈ, তুমি কৈছা তোমাৰ মাক দিবলৈ। কেনেকুৱা মানুহ তুমি? তুমি এইখন ঘৰৰ বোৱাৰী, যেতিয়া মই কি বেলেগৰ কথা কম নেকি? মই বোৱাৰী হৈ অহা কিমান দিন হৈছে? যিমান দিনেই হওক, এই দৰমহাটো তুমি প্ৰথমবাৰ দৰমহা পাইছা, গতিকে তুমি গোটেই পইচাখিনি মাৰ হাতত নি পেলাই দিয়া, মায়ে ভাল পাব। 1 টকাও নিদিওঁ এতিয়া, গম পাইছানে? 1 টকাও নিদিওঁ। না ঘৰখনৰ নামত খৰচ কৰিম, না তোমাক দিম, না তোমাৰ মাক দিম। কি কথা কৈছা তুমি এইবোৰ? ঠিকেই কৈছো। তুমি পাগল হৈছা নেকি? পাগল তুমি হৈছা। তুমি কি কৈ আছা? তোমাৰ মাক দিবলৈ কৈছা। তুমি ক'ব লাগিছিল যে তোমাৰ মাক দিবা, তুমি কৈছা তোমাৰ মাক দিবলৈ। আৰে চাকৰি মই কৰো, মই দৰমহা পাওঁ, তুমি তেনেকৈ ক'বলৈ কোন? মই কোন? মই তোমাৰ স্বামী হয়। হ'ব থোৱা, তোমাৰ এইবোৰ থোৱা। তোমাক যেনেকে কৈছো তুমি সেই কাম কৰা। তুমি প্ৰথম দৰমহা তুমি মাৰ হাতত নি পেলাই জমা দিয়া, আৰু ইয়াতকৈ বেছি কথা নকবা কিন্তু কৈ দিলো। মানে তোমাক এনেকুৱা বুলি ভবা নাছিলো জানানে? মোৰ মা তুমিতো জানাই, আমাৰ কোনো নাইকিয়া, না দেউতা আছে, না দাদা, ভাইটি, ভন্টি, কোনো নাই মাৰ মোৰ বাহিৰে। তুমি এবাৰ মাৰ কথা নাভাবিলা মোৰ? সেই বুলি কি গোটেই পইচাখিনি তুমি ঘৰত দিব লাগিব নেকি? মই কৈছো নেকি গোটেই পইচা মই মাক দিম বুলি? আধাখিনি মাক দিম আৰু আধা ঘৰৰ নামত খৰচ কৰিম। সেইবোৰ পিছত চিন্তা কৰিব নোৱাৰিম, এতিয়া প্ৰথম দৰমহাটো বুলিহে মই মাক দিব মানে কৈ আছো। মনে মনে থাকা তুমি, খং উঠাই নলবা আৰু। 1 টকাও নিদিওঁ এতিয়া, গম পাইছানে? 1 টকাও নিদিওঁ। দেৱী, মোৰ গৰম কৰি নলবা। মই যেনেকে কৈছো তেনেকে তুমি কামবোৰ কৰি যোৱা। তুমি মোৰ গৰম নকৰিবা। মই কৈছো যে এতিয়া নিদিওঁ বুলি কৈছো, নিদিওঁ। হ'ল দেৱী, কি হ'ল মানে এই দেৱীৰ লগত ৰাস্তাত মানে তৰ্কাতৰ্কি হৈ গ'ল। কি হ'ব লাগিল? কি হ'ব মানে আজি প্ৰথম দৰমহা হৈছে, মই কৈছো যে দৰমহা পইচাখিনি নি পেলাই মাৰ হাতত দিয়া, নাই নিদিয়ে, নিজৰ মাকৰ হাতত দিব। এইটো কি কথা হ'ব? একদম এই কথা লৈ পেলাই মোৰ লগত ৰাস্তাতে লাগি গ'ল নহয় কাজিয়া। তাই এনেকে হ'লে কেনেকে হ'ব? তাই চাকৰিটো দেখিয়ে বিয়া পাতি আনিছো তোলে, তই চাকৰি নকৰ দেখিয়ে তাইক বিয়া পাতিছো। আকৌ এতিয়া তাই যদি সেইখিনি কথা কয় তেতিয়াহ'লে কেনেকে হ'ব? তই তাইক ভালকে বুজোৱা নাই? মই নিজে বুজোৱাৰ বহুত চেষ্টা কৰিলো, ধুনীয়াকে প্ৰথমে বুজালো, পিছত খঙো কৰিলো, নাই নহ'ব, তাইৰ লগত কোনে পাৰে? তাইতো এনেকে হ'লে নহ'ব। তাই চাকৰি কৰিছে যেতিয়া, ইয়াত আছে যেতিয়া ইয়াত পইচাখিনি খৰচ কৰিব লাগিব। মাকলৈ পঠিয়ালে কেনেকে হ'ব? এইবিলাক তাই কি কথা কৈছে? তাই কি এনেকুৱা মতলবি কৰিবলৈ ওলাইছে? মই প্ৰথমে কৈছিলো ইমান বেকৱাৰ্ড পেজত মই বিয়া নাপাতো, নাই ল'ৰা ছোৱালীজনী চাকৰি আছে, তই পাতি ল, ভাল হ'ব, গাঁৱৰ ছোৱালী ভাল। এতিয়া চা কেনেকুৱা। ৰচোন তই তেনেকে নকবি, তাইক অকণ বুজাব লাগিব। প্ৰথম দৰমহা বুলি তাই ইয়াতে খৰচ কৰা, পিছৰখিনি দি থাকিব। সেইখিনিও কলো মই যে এতিয়া তুমি প্ৰথম দৰমহা বুলি তুমি মাৰ হাতত নি পেলাই দিয়া, মায়ে তোমাক অলপ ভাল পাব। পিছত বাৰু তোমালোকৰ ঘৰৰ কথা আমি চিন্তা কৰিম নহয়। আমি যে তোমালোকৰ ঘৰৰ কথা চিন্তা নকৰো সেই বুলিতো তোমাক কোৱা নাই কেতিয়াও। সেইটো পিছে পৰে চিন্তা কৰিম, কিন্তু প্ৰথম দৰমহা বুলি মই তোৰ হাতত দিবলৈ কৈছিলো। নাই নহ'ব, একদম পুৰা খং। বাপৰে বাপ, এইটো কি কাম কৰিবলৈ ওলাইছে? একদম মোৰ ওচৰৰ পৰা উচাক মাৰি গুচি আহিলে। এইটো ভাল কাম কৰা নাই। হয় বচোন বৌ, তাইক সুধোগে, তাইক আগে শুনিম। তাই এইটো কি কাম কৰিবলৈ ওলাইছে? তই প্ৰথমে সুধি পেলাই চা তাই মানে মনোভাৱটো কি। মইতো কথা যিখিনি পাতিছো, মোৰতো মানে মন এনেকুৱা মোৰ মনত লাগি আছে, তাই মানে ইয়াত 1 টকাও খৰচ কৰিবলৈ মানে ইচ্ছুক নহয়। বচোন বৌ, তাইক সুধি লৈ চাওঁ তাই এইবিলাক কি কাম কৰিবলৈ ওলাইছে। বোৱাৰী, এইবিলাক ওলাই আহাচোন। এইবিলাক আজি দৰমহা পাইছা? পাইছো। ৰাতিলৈ কি কৈছে এইবিলাক? তুমি বোলে পইচাখিনি বোলে মালৈ দি পঠিয়াবা। মই কৈছো যে আধাখিনি ইয়াত খৰচ কৰো, বাকী অকণমান মাক দিওঁ। তেখেতে কৈছে আপোনাক দিবলৈ।
সেইটোতো কথা নহয় নহয়। তুমি মালে কিয় দি পঠিয়াবা? তোমাক ইয়ালৈ বিয়া পাতি আনিছো আৰু ইয়াতে থাকিবা, ইয়াতে কৰিবা। তাৰপিছত এই পইচাখিনি আকৌ আধা পইচা মালে কিয় দি পঠিয়াব লাগে? আপুনিও মানে একেই, দুটা মাক পিতাক একেই। দেৱী মনে মনে থাকা। বই তুমি তাৰ কথা কৈছাহে। তুমি ইয়াত থাকিবা কাৰণে ইয়াত পইচাখিনি খৰচ কৰিবা, আকৌ মাৰ কথাটো আহিল ক'ৰ পৰা? মোৰ নিজৰ মাকজনীক নিদি কাক দিম? মইতো কোৱা নাই যে মই চব মাকে দিম। মাকটো বেছি নালাগে নহয়, কেইটকামানহে দিম, বাকীখিনিতো ইয়াতে খৰচ কৰিম। তুমি নোৱাৰা মাৰালে দিব পইচা, ইয়াতে খৰচ কৰিব লাগিব। মই ল'ৰাটোক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলো। তুমি চাকৰি কৰাৰ কাৰণে মই তালৈ বিয়া পাতি আনি দিছো, সি অকমান ভালকে চলিব কৰিব পাৰিব। এতিয়া তুমি যদি পইচাখিনি মাৰালে দি পঠিয়াই সি কেনেকে চলিব? আমি কেনেকে চলিম? মোৰ মায়েও মোক পঢ়া শুনাই চাকৰি দিয়াই বিয়া দিছে ইয়ালৈ, গতিকে মই মাক পইচা দিমেই। বা তুমি মুখে মুখে উত্তৰ দিছা? দিব নোৱাৰা মাৰালে পইচা। পিতাকৰ লগত প্ৰায় কষ্টখিনি বুজি পাইছে, কিন্তু মায়ে যে মোৰ লগত যে কষ্ট কৰিছে সেইখিনি বুজি পোৱা নাই। হলে বুজি পাবলৈ কিটো আছে? তোমাক বিয়া পাতি আনিলো আকৌ। আপোনালোকে মানে মোৰ চাকৰি দেখিহে বিয়া পাতি আনিছে, নহলেতো মোক কেতিয়াও বিয়া নাপাতে মোৰ চাকৰি নথকা হলে। তো সি এটা তাৰ চাকৰি বাকৰি নাই, তুমি চাকৰি কৰা সেইকাৰণে বিয়া পাতি আনিছো ঘৰখন চলিবলে। মই কৈছো নেকি যে মই ইয়াত পইচা নিদিওঁ বুলি? মোৰ মাজনী কোনো নাই জানেই দেখোন। মাক অলপমান পইচা দিলে মায়ে অন্তত সকাহ পাব। দেখিলি নে তাইৰ মনোভাৱ? দেখিলি এতিয়া? নালাগে, তুমি দিব নোৱাৰা ঘৰলৈ পইচা, ইয়াতে খৰচ কৰিবা যিখিনি কৰা। হয়নে? আপোনালোকে কব আৰু মই মানিম। আৰু আপোনালোকেতো মোক চাকৰিৰ কাৰণে বিয়া পাতি আনিছে। ঠিক আছে, ময়ো এতিয়া কি কৰো চাই থাকক। নিজৰ কথা নিজে ভাবিম এতিয়া। সেইজনী গলে কেনেকে চলিবি? তাকে বৌ ৰবাচোন আপোনালোক কেনেকুৱা মানুহ কওকচোন? মইতো কোৱা নাই যে মই এখন ঘৰত পইচা খৰচ নকৰো, মোৰ মাজনীৰ কাৰণে কেইটকামান দিম বুলিহে কৈছিলো। এনেকুৱা বুলি ভবা নাছিলো দেই আপোনালোকক। হ'ব দিয়া, আমাৰো মানে কি হৈ গ'ল, সি যে চাকৰি বাকৰি নকৰে, সি চলিবলৈকে মই মানে তোমাক তেনেকে কৈছিলো। হ'ব দিয়া, তুমি কান্দিব নালাগে। মই ভাবিছো সেইকেইটা পইচাই দুইটা ভালকে চলিবা, আৰু মালে দিলে ভাবিছো নাথাকিব বুলি তালে, সেইটো কাৰণেহে। হ'ব দিয়া, এতিয়া তুমি যেনেকে যি কৰা, মুঠতে তুমি আকৌ গুচি যাবগে নালাগে দিয়া। শুনক মা, মই তেনেকুৱা নহয় যে মই নিজে চাকৰি কৰিলো বুলিয়ে যে চব পইচা মোৰ ঘৰখনত দিম। মোৰ মা অকলশৰীয়া, কেইটকামান মাকো দিওঁ। ইমানখিনি কষ্ট কৰিলে মায়ে মোৰ কাৰণে, বাকীখিনিতো ইয়াতে খৰচ কৰিম এখন ঘৰতে। মই এটাই ভাবিছো, আমিও সুখত থাকো, মোৰ মাও সুখত থাকক। এনেকুৱা নহয় যে চব ইয়াতে দিম বা চব মোৰ মাকে দিম, সেইটোতো নহয়। দুইখন ঘৰে শান্তিত থাকক, মই সেইটোৱে বিচাৰো। মা তাই যিটো ভাবিছে তেনেকে হওক দিয়ক। হ'ব দিয়া, তুমি যিটো ভাবিছা সেইমতে আমি চলিম দিয়া। এইবিলাক একো চিন্তা কৰিব নালাগে, হ'ব।